তেওঁৰ মানে এম্বেচেডৰ গাড়ী আছিল, এই যি আমি মন্ত্ৰীৰ গাড়ী বুলি কওঁ সেই গাড়ীখন আছিল। তো সেই গাড়ীখন যেতিয়াই গাঁৱে গাঁৱে যায় চবে কৈছিল বে ছোৱালী ধৰা মানুহ আহিছে, ছোৱালী ধৰা মানুহ আহিছে, ঘৰত সোমা। চব ছোৱালী ঘৰত সোমাই গৈছে। কেমেৰাটোৰ গুৰি আজি আমি বিচাৰিম। তো অলপমান অধ্যয়ন কৰোঁ আহকচোন, মানে অলপমান গুগল চুগল ৰিচাৰ্চ কৰি অধ্যয়ন কৰোঁ যে কোন আছিল ইয়াৰ মাক দেউতাক। নমস্কাৰ আৰু স্বাগতম জনাইছোঁ পাৰ্থ শিক্ষাৰ অন্য এদিন ভিডিঅ'লৈ। তো মানে আজি কথা পাতিম আমি কেমেৰাৰ ওপৰত, যিহেতু সকলো বস্তু মোৰ লগত বিশেষকৈ মোৰ লগত জড়িত সকলো বস্তু কেমেৰাৰ দ্বাৰাই হয়, মানে ভিডিঅ' পাতি হওক, মই বেছিকৈ ভিডিঅ'ৰ লগত জড়িত যিহেতু, গতিকে সকলো কাম ভিডিঅ'ৰ লগতে হয়। তো মই ভাবিলোঁ যে কেমেৰাৰ কথাটো মানে আপোনাৰ কোৱাটো উচিত। চাওক, এই যে আপোনালোকে ভিডিঅ'টো চাই আছে, এই ভিডিঅ'টো এটা কেমেৰাৰে কৰা হয়, বা আমি যিবোৰ ফটো দেখোঁ ভিডিঅ' দেখোঁ এই সকলোসমূহ কিবা নহয় কিবা এটা যি নহওক, দামী হওক কম দামী হওক, সকলোসমূহ কেমেৰাৰে কৰা হয়। আনকি যিবোৰ আজিকালি যিটো মানে অকল মানুহে ইণ্টাৰটেইনমেণ্টৰ কাৰণে নহয়, চিকিউৰিটিৰ কাৰণেও কেমেৰাই লগায়, বাকী সকলো কামতে কেমেৰাৰে ব্যৱহাৰ কৰা হয়। তো আমি সকলোৱে জানো যে কেমেৰা আমাৰ জীৱনৰ এটা মানে অন্যতম মানে অংশৰ নিচিনা হৈ পৰিছে। তো মানে এই কেমেৰাটোৰ গুৰি আজি আমি বিচাৰিম। তো অলপমান অধ্যয়ন কৰোঁ আহকচোন, মানে অলপমান গুগল চুগল ৰিচাৰ্চ কৰি অধ্যয়ন কৰোঁ যে কোন আছিল ইয়াৰ মাক দেউতাক। জানিবলৈ আপোনালোক যদি ইচ্ছুক লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব, আৰু কেমেৰা যদি আপোনালোকে বেলেগ কিবা মোতকৈ মই কোৱাখিনিতকৈ বেছি কিবা জানে তো কমেণ্ট কৰি জনাব। আৰু এই যি কেমেৰা যদি আমি গুৰিলৈকে যাওঁ, গুৰিলৈকে যাব লাগিলে আমি যাব লাগিব 1665 চনলৈকে। 65 চনলৈকে মানে 1665 চনলৈকে এইকাৰণে যাব লাগিব কাৰণ মানে কি হ'ব, 1665 চনত প্ৰথম মানে কেমেৰা যিটো আৱিষ্কাৰ হোৱা বুলি প্ৰথম ৰেকৰ্ড আছে 1665 চনত। 25 চনত আৱিষ্কাৰ কৰা মানুহজনৰ নাম আছিল জোহান জেহান, আৰু যদি স্পেলিং মিষ্টেক হ'ব পাৰে ক্ষমা কৰিব, জোহান জেহান আছিল তেওঁৰ নাম, যোনে প্ৰথম 1665 চনত মানে কি কেমেৰাটো মানে আৱিষ্কাৰ কৰিছিল। কিন্তু ফটো তোলা যিটো ৰেকৰ্ড আছে সেই ফটো তোলা ৰেকৰ্ডটো আছে জোচেফ নিক। আকৌ পুনৰ কৈছোঁ যদি ভুল হ'ল কোৱাৰ নামটো ক্ষমা কৰিব, জোচেফ নিকে প্ৰথম 1814 চনত প্ৰথম ফটো ক্লিক কৰা বুলি মানে ৰেকৰ্ডটো আছে। মানে যদি আমি কেমেৰাটো আৱিষ্কাৰৰ চাওঁ 1685 চন, আৰু মানে যদি আমি কেমেৰাৰ ফালৰ পৰা চাওঁ আৱিষ্কাৰটো 1685 চন, আৰু যদি ফটো তোলা ৰেকৰ্ড চাওঁ মানে ফাৰ্ষ্ট ফটোখন থকা ৰেকৰ্ড সেইখন আছে 1814 চনত। আৰু এই মানে যিখন ফটো মই 1814 চনত তোলা বুলি ক'লোঁ, এই ফটোখনত বহুত গৰ্বৰ আছিল, বহুত প্ৰব্লেম আছিল। মানে কেমেৰাটোত কেনেকুৱা আছিল তেতিয়া মানে তেতিয়ালৈ ৰিলটো আৱিষ্কাৰ হোৱা নাছিল, মানে কিবা এটা বেলেগ চিষ্টেমত ফটো তুলিছিল। সেই চিষ্টেমটোত মানে কি আছিল, ফটোখন তোলাওঁতে লাগিছিল আধা ঘণ্টা বা 10 মিনিটৰ ওপৰত লাগিছিল, কমচে কম আধা ঘণ্টা লাগিছিল। আৰু ফটোখন কিন্তু মানে কি পটককৈ মানে তোলাৰ কিছু সময়ৰ পাছতে নোহোৱা হৈ গৈছিল। মানে ফটোখন তোলাওঁতে লাগিছিল ইফালে আধা ঘণ্টা, মানে ইমান টাইম পইচ দি ফটোখন যদি তুলিলোঁ তাতে চালোঁ চোৱাৰ ধৰক 1 ঘণ্টা বা ধৰক এদিন ধৰিলোঁ, এদিনৰ পাছত ফটোখন নিজে নিজে নোহোৱা হৈ যায়, মানে পেইণ্টটো নোহোৱা হৈছে এনেকুৱা আছে। মানে ইমান ডেভেলপ হোৱা নাছিল নে, কাৰণ ডেভেলপিং ষ্টেজত আছিল, তো মানে নোহোৱা হৈ গৈছিল। এইটো আছিল চবতকৈ বিগ প্ৰব্লেম আছিল এই কেমেৰাটো। জোচেফ নিকে যোনটো কেমেৰাৰে ফটো তুলিছিল ফাৰ্ষ্ট, এইটো আছিল এনেকুৱা মানে কিছুমান গৰ্বৰ আছিল। আৰু এই নাইচ ফৰেষ্ট নিপচি নামৰ মানুহজনে প্ৰথম ফটো তোলাত সহায় কৰিছিল, সেই মানুহজনক প্ৰথম যোনে তুলিছিল তাক সহায় কৰিছিল। কিন্তু এইটো যি প্ৰব্লেমবিলাক আছিল সেই প্ৰব্লেমবিলাকৰ কাৰণে আকৌ মানে এইটোৰ ওপৰত নতুনকৈ কাম আৰম্ভ কৰিব লগা হৈছিল। এই কেমেৰাটোৰ ওপৰত মানে কি হৈছিল, কেমেৰাটোত বহুত প্ৰব্লেম আছিল, ফটোখন সোনকালে গুচি যায় বা এনেকুৱা কিছুমান প্ৰব্লেম, তোলোতে বহুত টাইম লাগে। তো এনেকুৱা কাৰণে মানে সহায় কৰিছিল, তেওঁলোকক সহায় কৰিছিল ফটোখন মানে ফটো নহয় কেমেৰাটো ভাল কৰাত লুইচ ডেগাইছ নামৰ মানুহজনে। মানে কি কৈছিল, তেওঁৰ প্ৰব্লেমসমূহ অলপ মানে যিখিনি পাৰি মানে সঠিক কৰিছিল আৰু। কিন্তু তেতিয়াও মানে আমি যিটো ব্যৱহাৰিক কেমেৰা বুলি কওঁ সেই ব্যৱহাৰিক কেমেৰা তেতিয়াও প্ৰস্তুত হোৱা নাছিল। মানে এইটো মানে কিবা এটা মানে ধৰক ফটো তুলিব পাৰিছিল বা মানে এক্সপেৰিমেণ্টৰ আণ্ডাৰত আছিল আৰু, কিন্তু ব্যৱহাৰিক কেমেৰা হোৱা নাছিল। তাৰপাছত গৈ 1829 চন মানে ইমান 14ত ফাৰ্ষ্ট ফটো তুলিছিল বা কাম কৰিলে বা এনেকুৱা কৰি 1829 চনত প্ৰথম সফল ব্যৱহাৰিক কেমেৰাটো মানে আৱিষ্কাৰ কৰিছিল। মানে কি আৰু ফটো তুলিব পৰা বেছি মাৰ্কেটত ওলাইছিল আৰু যে প্ৰথম এইটো কেমেৰা যিটো মানে মানুহে কিনিব পাৰে বা ব্যৱহাৰিক কেমেৰা ওলাইছিল 1829 চনত। আৰু মানে যিহেতু এইসমূহ মানে এটা মানে এক্সপেৰিমেণ্টৰ আণ্ডাৰত আছিল কেমেৰাটো তেতিয়া 1829লৈকে, মানে ব্যৱহাৰিক যদিও ওলাইছিল, মানে কি হৈছিল পাব্লিক যদিও কৰিছিল তেতিয়ালৈ মানে সিহঁতৰ মানে নিজা ভিত্তিত কৰি আছিল। মানে মোৰ প্ৰডাক্ট হয়, মই এইটো বস্তু ওলাইছোঁ এনেকুৱাকৈ আছিল। মানে পাব্লিক মানে কি সিহঁতৰ ফালৰ পৰা ওলাইছিল, কিন্তু চৰকাৰে চৰকাৰে হেৰি কৰা নাছিল, মানে সোমোৱা নাছিল আৰু ভিতৰত। কিন্তু 1839 চনত এইটো চৰকাৰক সিহঁতে দি দিছিল, আৰু চৰকাৰে নিজাকৈ এইটোৰ ওপৰত মানে ৰিচাৰ্চ কৰি নিজাকৈ ভালকৈ আপডেট কৰিছিল। মানে এইটো হৈছে কেমেৰাৰ আধুনিকৰণৰ মানে হেৰি আৰু কি বুলি কয়, একদম আধুনিকৰণৰ কিছুমান মানে কথা এইসমূহ। 1839 চনত চৰকাৰে এইটো মানে নিজাকৈ কাম কৰি মানে সিহঁতে চৰকাৰক দিছিল, আৰু চৰকাৰে নিজাকৈ কাম কৰি মাৰ্কেটত আকৌ ওলাইছিল নতুনকৈ। আৰু যিটো মই ক'লোৱে চৰকাৰক দিয়া কেমেৰাটোতো বহুত প্ৰব্লেম আছিল, আৰু এই প্ৰব্লেমসমূহ ঠিক কৰিছিল হেনৰি ফক্সে 1840 চনত। 1840 দিছিল চৰকাৰক সিহঁতে, আৰু হেনৰি ফক্সে কৰিছিল 1840 চনত এইটো ফিক্স কৰিছিল। আৰু ফাৰ্ষ্ট টাইম কেলোটাইপ মানে কি ৰিল থকা সেই কেমেৰা মানে মানুহৰ মাজত মানে ওলাইছিলে, আৰু যিটো কেলোটাইপ বুলি কয়
সেই কেমেৰা ফাৰ্ষ্ট টাইম মানুহৰ মাজত মানে ওলাই দিছিল হেনৰি ফক্সে 1840 চনত। প্ৰথম আছিল পৃথিৱীৰ যিটো কেমেৰাত নিগেটিভ ৰিল ওলাইছিল, মানে কি আমি যিটো ৰিল ওলাই নিগেটিভ বুলি কওঁ, ফটোখন তোলাৰ পাছত যিটো নিগেটিভ বুলি কওঁ, সেই নিগেটিভটো ফাৰ্ষ্ট টাইম সেইটো কেমেৰাত মানে কি হৈছিল, নিগেটিভখন ওলোৱা হৈছিল। তো মানে এইখিনি আছিল কেমেৰাৰ মানে প্ৰাচীন আমাৰ কেমেৰাৰ ইতিহাস আছিল বুলি ক'ব পাৰোঁ। ইয়াৰ পাছত মডিফাই হৈ 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 আজিৰ এই যুগ পালে। মানে এইখিনি লৈ আছিল মানে ইতিহাস, যিবিলাক মানে আৱিষ্কৃত হৈ হৈ ঠিক হৈ হ'ল। তাৰপিছত বাৰু বহুত হ'ল, তাৰপিছত মানে কেনেকুৱা হ'ল যে যিটো বস্তুটো পাব্লিক হৈ গ'ল, যে কেমেৰা এটা বস্তু ওলাইছে, আৱিষ্কাৰ হৈছে, আৰু সেইটোৰ ওপৰত যিটো পাব্লিক হ'ল, চবেই কাম কৰি মানে এনেকৈ নিজা নিজাকৈ কাম কৰি আজি এই ৰূপ পালে। 1975 চনত ফাৰ্ষ্ট ডিজিটেল কেমেৰা আহিছিল। ডিজিটেল কেমেৰা মানে বুজি পায়, আগতে আছিল ৰিল ছিল, এনেকুৱা ব্যৱহাৰ কৰি আমি তুলিছিলোঁ ফটো, বা কেনেকৈ হাতেৰে ঘূৰাব লাগিছিল ৰিলটো, তেতিয়া মানে ঘূৰিছিল ৰিল, মানে চিনেমা কৰিলে বা ফটো তুলিলে হাতেৰে মানে সেনেকুৱা মানে হাতেৰে কৰিব লাগিছিল, বা কেনেকুৱা আছিল ডিছপ্লে আছিল, মানে আইনাৰে চাব লাগিছিল, চাই পেলাই চুইচটো টিপি দিলোঁ নিগেটিভখন ওলাব, সেনেকুৱা আছিল। আৰু এনেকুৱা আছিল আৰু। কিন্তু ফাৰ্ষ্ট ডিজিটেল ডিছপ্লে আহিল বা এনেকুৱা মেমৰি কাৰ্ড আহিল, এনেকুৱা বস্তুবিলাক আহিল 1975 চনত, মানে ডিজিটেলাইজ হ'ল কেমেৰা। ফাৰ্ষ্ট ডিজিটেলাইজ কেমেৰা 1975 চনত ওলাল। আৰু এইখনেই হৈছে সেইখন ফটো যিখন সকলোতকৈ ফাৰ্ষ্ট ৰেকৰ্ড থকা হিচাপে ফাৰ্ষ্ট ফটো মানে। আৰু এইখন হৈছে 0.01 মেগাপিক্সেলৰ, মাত্ৰ 1 মেগাপিক্সেলৰ, মানে সকলোতকৈ পৃথিৱীৰ প্ৰথম ফটো বুলি এইখনকে কোৱা হয়। মানে সকলোতে এইখনে পাইছোঁ মই, যিমান চাৰ্চ কৰিছোঁ এইখন হৈছে পৃথিৱীৰ সকলোতকৈ প্ৰথম ফটো। আৰু এই ৰঙা দাগটোৰ ভিতৰত এজন মানুহ থিয় আছে, ভালকৈ আপোনালোকে জুম কৰি চালে পাব, তথাপিও পুৰণা হিচাপে ভালেই পাব। আৰু আমি যদি কওঁ সকলোতকৈ পুৰণি ভিডিঅ' কোনটো আছিল, এইটোৱে হৈছে সেইটো যোনটো ভিডিঅ' সকলোতকৈ পৃথিৱীৰ প্ৰথম ভিডিঅ' বুলি কোৱা হয়। মানে চাৰ্চ কৰি পাইছোঁ আৰু এইটো হয় বোলে সকলোতকৈ প্ৰথম ভিডিঅ' ফিল্ম। তো 1975 চনত যিহেতু আমাৰ ডিজিটেল কেমেৰা আহিল, তো 1975 চনৰ বহুত বছৰ আগতে 1935 চনত আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত ফাৰ্ষ্ট জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এখন চিনেমা উপহাৰ দিছিল, সেইখন হৈছে জয়মতী। তো 1935 চনতে জয়মতী কিমান কষ্ট কৰি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আমাক অসমবাসীক উপহাৰ দিছে সেইটো ক'বলৈ নাযাওঁ। কিন্তু তেতিয়া ভাবক যে 1935 চনত যেতিয়া মানে কেমেৰা ডিজিটেলাইজে হোৱা নাছিল, ইমান এই ডেভেলপিং ষ্টেজতে আছিল, তেতিয়াই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জয়মতী চিনেমাখন বনাইছিল। তো মানে এই জয়মতী চিনেমাখনৰ এক্ট্ৰেছ কোন আছিল আপোনালোকে কমেণ্ট কৰি জনাওকচোন। কমেণ্ট কৰি জনাওক যে এক্ট্ৰেছ মানে অভিনেত্ৰীজনী কোন আছিল, মানে তেওঁৰ বিষয়ে কমেণ্ট কৰি জনাওক কোন আছিল। কিমান চাওঁ অসমৰ মানুহৰ কিমান নলেজ আছে, বা অসমৰ ইউথ মানে মোৰ মান ল'ৰা ছোৱালীসমূহৰ কিমান নলেজ আজিকালি আছে, তো চাওক বাৰু কমেণ্ট কৰি জনাব, লাষ্টত মই কৈ দিম। কিন্তু সেইটো ক'বৰ মই এইকাৰণে ক'বলৈ গৈছোঁ, আজিকালি চবৰে হাতে হাতে মোবাইল, কিন্তু সেই সময়ত মোবাইল মানে কেমেৰাত নতুন নতুন বস্তু আছিল। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এক্সট্ৰাকৈ ট্ৰেইনিং লৈ আহি অসমত সেনেকৈ চিনেমা বনাইছিল। আৰু ভাবক এতিয়াতো মোবাইলে আমি এনেই ৰেকৰ্ডিং কৰিব, শ্বৰ্ট ফিল্ম বনাই দিব পাৰোঁ সহজতে। তেতিয়া ভাবক কিমান আছিল, মানুহে একোৱে নাজানিছিল ইয়াৰ বিষয়ে, মানে মানুহে একো নলেজেই নাছিল। আনকি টিভিটো বাদ দিয়ক, চিনেমা হলেই মানে নাছিল অসমত। তো সেনেকুৱা সময়তে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে চিনেমা হল মুক্ত কৰিলে, চিনেমা বনালে, ইমান কৰিলে। তো আৰু তাৰে লগতে এটা কাহিনী এটা মোৰ ক'ব মন গ'ল, যে মানে কেনেকুৱা কাহিনী মই কৈ আছোঁ, আপোনালোকে শুনিবচোন, মানে ভাল লাগে শুনিবলৈ। মোৰ সিদিনা শুনিলোঁ, মানে মোবাইলত ৰিচাৰ্জ কৰি থাকোঁতে গম পালোঁ, তো ভাবি মানে ভাল লাগিল যে আপোনালোকক ক'ব লাগে এই কাহিনীটো। এম্বেচেডৰ গাড়ী এখন আছিল, এই মন্ত্ৰী ঘূৰিছিল, যে আগতে মন্ত্ৰী ঘূৰা বুলি কয়, সেই এম্বেচেডৰ গাড়ীখনত মানে কি আছিল, যেতিয়া গাঁৱে গাঁৱে গৈছিল তেওঁ গ'লে মানে ছোৱালী, বিশেষকৈ ছোৱালীবিলাক ঘৰৰ ভিতৰত সোমাই গৈছিল, কৈছিল যে ছোৱালী ধৰা মানুহ আহিছে। মানে কিয় কৈছিল এই কথাটো, তেওঁ মানে চিনেমাখনৰ কাৰণে যিখন জয়মতী বনাইছিলে, সেই জয়মতীখনৰ কাৰণে ছোৱালী এক্ট্ৰেছ বিচাৰি আছিল, মানে এক্ট্ৰেছ বিচাৰি আছিল, ছোৱালী বিচাৰি আছিল। থাকিলে কি হৈছিল, যেতিয়া ছোৱালী আগতে আৰু মাইণ্ডছেট কেনেকুৱা আছিল, যে ছোৱালী যদি চিনেমাত কাম কৰিলে বা নাটকত কাম কৰিলে, তেওঁ মানে কি হয়, তেওঁক মানে সমাজৰ পৰা এঘৰীয়া কৰি থোৱা হয়, মানে বেয়া কাম কৰিছে আৰু এনেকুৱা টাইপ আছিল, এঘৰীয়া কৰি থোৱা হৈছে। আইদেউ সন্দিকৈ আমি জানোৱে কাহিনী, এঘৰীয়া কৰি থৈছিল, জুইপানী আলক বুলি কয়, জুইপানী আলক কৰি থৈ দিছিল। তো বাকী যি নহওক, ভিডিঅ'টো বহুত লম্বাই কৰিলোঁ, তথাপিও উপায় নাই, মানে কথা কওঁতে মানে কিবা মুখেৰে ওলাই লম্বা হৈয়ে যায়। বাকী ভিডিঅ'টো কেনে পালে জনাব, আশা কৰোঁ বেছি ইনফৰমেশ্যন দিয়া নাই, অলপমানেই দিছোঁ, যিখিনি দিছোঁ ভাল পালে আপোনালোকে। যদি লাইক কমেণ্ট আহিল বা ইয়াৰ বিষয়ে কিবা প্ৰশ্ন আহিল, মই এক্সট্ৰাকৈ আৰু এটা ভিডিঅ' বনাই আপোনাক আৰু জনাম। তো আপোনাক ভাল কমেণ্ট কৰিব, মানে হৃদয় চুই যায় আপোনাৰ কমেণ্টবিলাক পঢ়ি। তো আজিলৈ বাই বাই, ইমানেই আছিল। নেক্সট ভিডিঅ'ত লগ পাম, আৰু মানে যদি লাইক চাইক কৰে আৰু ভাল ভিডিঅ' পাব, আৰু